সকলোকে মুছলমানলৈ এইটো এডিআৰএ ড্ৰাইভাৰ পোষ্টৰ সেকেন্ড ভিডিও পাৰ্ট 2 যদি পাৰ্ট 1 টো চোৱা আপোনাৰ চালে পাৰ্ট 2 আমি 68 ৰ পৰা ডিসকাস কৰিম কোৱেশ্চন সো পৰমকৈ ভিডিওটো আৰম্ভ কৰিছো কোৱেশ্চনটো দিয়া আছে কি fill the blanks প্ৰধান is days driver প্ৰধান is কি good driver হ'ব পিছৰ প্ৰশ্নটো হৈছে পৰিবাহক বাহন এখনক কোনটো কথা লক্ষ্য কৰি আন বাহনৰ পৰা পৃথককে চিনিব পাৰিটো পঞ্জীয়ন নম্বৰ চাই নাম্বাৰ প্লেট চাই কি হ'ব আপুনি ডিফাৰেন্সিয়েটটো লক্ষ্য কৰিব পাৰিব নেক্সট প্ৰশ্ন দিছে 77 খৰাইঘাট যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মোগল সেনাপতি কোন আছিল ৰাম সিংহ আৰু আমাৰ আহোমৰ সেনাপতি কোন আছিল লাচিত বৰফুকন নেক্সট প্ৰশ্ন দিছে নতুনকৈ পঞ্জীয়ন কৰা এখন বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ ল'ব লাগে এটো এনসাৰ একচুয়ালি দিয়া আছে 6 to 12 মান্থৰ ভিতৰত কিন্তু ইয়াতে যেহেতু দুটা দিয়া আছে 6 মাহ আৰু 1 বছৰ গতিকে এটো অলপ কনফিউজ আছে এনসাৰ কি দিলে ইয়াৰ প্ৰপাৰটো জনাই দিম নেক্সট প্ৰশ্নটো দিছে ৰীতা চৌধুৰীৰ উপন্যাস দেওলাংখুই নিম্নলিখিত কোন সম্প্ৰদায়ৰ মূলত কথা কোৱা হৈছে এটো মূলত কোন সম্প্ৰদায়ৰ কথা কোৱা হৈছে তিৱা অপচন সি নেক্সট এটা সহজ অংক দিছে 425639 ৰ প্লেস ভ্যালু দিছে 5 ৰ প্লেস ভ্যালুটো কিমান হ'ব 5000 নেক্সট প্ৰশ্নটো ভাৰতৰ কেন্দ্ৰীয় বাজেট কোনে দাখিল কৰে এটো ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া বিত্তমন্ত্ৰীয়ে দাখিল কৰে 75 নম্বৰটো প্ৰতিৰক্ষা বিভাগীয় গাড়ীৰ বাদে আন গাড়ীত কোনটো ৰং নিষিদ্ধ এটো গ্ৰীন হেউজিয়া ৰংটো একদম নিষিদ্ধ আছে এটো আৰ্মি বিলাকে ব্যৱহাৰ কৰে বেসিক্যালি আৰ্মি বিলাকে গাড়ীত থাকে এটো হেউজিয়াটো নেক্সট প্ৰশ্ন আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত স্থাপিত হৈছিল অপচন সি উত্তৰটো চৰাইদেউত স্থাপিত হৈছিল ফাৰ্ষ্ট তাৰ পিছৰ প্ৰশ্ন দিছে what does apple of an eye means এটো উত্তৰটো হ'ব special favorite beloved person of things এটো উত্তৰটো হ'ব তো ৰিজনিং প্ৰশ্ন দিছে কাগজ ৰবৰ কলম পাঠ্যপুথিৰ কোনটো মানে গ্ৰুপত নহব সেম গ্ৰুপত এটো হ'ব পাঠ্যপুথি টেক্সট বুক আমাৰ নহব একিটা এটা ফ্যামিলি হয় আৰু এটা ৰিজনিং দিছে আপোনাৰ লেমনেড এটো মান লগত এটো কৰি চোৱা আছে এটো ডিফ টু শুদ্ধ আনসাৰ হ'ব কাৰণ f টো ইয়াত নাই অপচন f টো ইয়াত নাই নেক্সট প্ৰশ্ন দিছে আৰ্টিকেল দিছে আৰ্টিকেল ইয়াতে কোনটো হ'ব দা হ'ব এ এন আৰু দা এই তিনটা আৰ্টিকেল সো অপচন ডি টো শুদ্ধ উত্তৰ এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান হ'ব 60 ডিগ্ৰী হ'ব তোমাৰ 60 ডিগ্ৰী কে থাকে এনেকৈ থাকিলে টোটালটো কিমান হ'ব টোটাল যদি হতে 180 হ'ব তো প্ৰতিটো দিছে গতিকে 60 ডিগ্ৰী হ'ব নেক্সট প্ৰশ্ন দিছে অসম পৌৰ এলেকাৰ পথত এটো কিমান 50 কিলোমিটাৰ পাৰ আৱাৰ এটো স্পিডৰ মানে সীমা আছে এটো আমাৰ 50 কিলোমিটাৰ পাৰ আৱাৰ নেক্সট প্ৰশ্ন দিছে এম্বুলেন্সত ৰঙা আৰু নীলা লাইট কিয় ব্যৱহাৰ কৰা হয় ৰঙা বৰণে বিপদ আৰু নীলা বৰণে জৰুৰীকালীন অৱস্থা সূচায় অপচন সি শুদ্ধ উত্তৰ নেক্সট 95 এটা অংক দিছে এই অংকটো কৰি চোৱা হৈছে 169 মিটাৰ স্কয়াৰ এটো 13 টো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো দিছে ভাৰতবৰ্ষত এখন বাহনত কোনবিধ শিঙা অনুযায়ী ইলেক্ট্ৰিক হৰ্ণ এটো অনুমোদিত আছে নেক্সট প্ৰশ্নটো দিছে ভাৰতবৰ্ষত ড্ৰাইভিং লাইসেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্বোচ্চ সীমাটো কৰিছে সৰ্বোচ্চ সীমা কোনো নিৰ্ধাৰণ নাই এটো অপচন ডি টো উত্তৰ হ'ব এজৰ কোনো কথা নাই নেক্সট প্ৰশ্নটো দিছে প্ৰাচীন কামৰূপৰ ৰাজধানী নাম কি এটো প্ৰাগজ্যোতিষপুৰ 103 নম্বৰ প্ৰশ্ন দিছে which word of the following list not pronoun এটো pronoun নহয় n to এটা আৰ্টিকেল হয় নেক্সট প্ৰশ্নটো দিছে অসমত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো বাধ্যতামূলক নহয় দিছে এটো অপচন বি টো হ'ব নাইট ড্ৰাইভিং পাৰমিট নিশা গাড়ী চলোৱা অনুজ্ঞাপত্ৰ নালাগে তো কোনো এটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো দিছে
ভাৰতীয় বাহনৰ হালধীয়া বৰণৰ নাম্বাৰ প্লেটে কি হৈছে এইটো ইয়েলো নাম্বাৰ প্লেট থাকিলে কি হ'ব বাণিজ্যিক বাহন কমাৰ্চিয়েল হ'ব নেক্সট প্ৰশ্ন দিছে ভাৰতবৰ্ষত এখন বৈদ্যুতিক বাহনৰ নাম্বাৰ প্লেটৰ বৰণ ৰং কেনেকুৱা নাম্বাৰ প্লেট ইলেক্ট্ৰিক ভেহিকেলৰ সেউজীয়া গ্ৰীণ হ'ব আমাৰ বাইক চাইকবিলাকৰ কি থাকে হোৱাইট কালাৰ থাকে ন এইটো ইলেক্ট্ৰিক ভেহিকেল হ'লে সেউজীয়া হ'ব নেক্সট 109 নম্বৰটো দি আছে ত্ৰিকোণীয় আকৃতিৰ যান বাহন পথৰ চিহ্নটো যিটো শ্ৰেণীৰ অন্তৰ্ভুক্ত সেয়া হৈছে কি সতৰ্কমূলক ঠিক আছে এইটো হ'ব ট্ৰায়েঙ্গুলাৰ শেপ ট্ৰেফিক ৰোড সিগনেলটো হ'ব কি সতৰ্কমূলক 110 নম্বৰ প্ৰশ্ন বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰী কঢ়িওৱা বাহন চালকৰ ড্ৰাইভিং লাইসেন্সৰ বৈধতাৰ ম্যাদ হৈছে 1 বছৰ নেক্সট প্ৰশ্নটো দিছে কোনখন দেশত 2020 চনত গ্ৰীষ্মকালীন সামাৰ অলিম্পিক হৈছিল এটো জাপানত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে what does get out of hand mean get out of hand or অৰ্থটো দিছে এটো to become uncontrolled next প্ৰশ্নটো দিছে which of the following equipment makes mandatory petrol vehicle এটো অপচন সি হ'ব অনুঘটকীয় ৰূপান্তৰ এটো অপচন সি হ'ব নেক্সট প্ৰশ্নটো দিছে which language name is correctly spelled এটো language english to correctly spelling correct spelling লিখা আছে এটো শুদ্ধ নাই এটো স্পেনিশ to ভুল আছে ই না লাগে ইয়াতে আৰু ফ্ৰেঞ্চ to এ না লাগে ই আহিব ঠিক তেনেকৈ এটো পৰ্তুগীজ to ভুল আছে শুদ্ধ আছে এটো ইংলিশ to নেক্সট প্ৰশ্ন আপোনাক আমাক সুধিছে what is the collective noun for dancer dancer collective noun কি হ'ব troupe হ'ব অপচন নম্বৰ এ TROUP troupe নেক্সট এটা অংক দিছে এটো কোনো এক দশমিক সংখ্যাৰ দশমিক বিন্দুটোক তিনিটা অংক ফালে স্থানান্তৰিত কৰিবৰ বাবে সংখ্যাটো পূৰণ কৰিব লগা গুণকটো হৈছে কিমান 1000 অপচন নম্বৰ সি টো শুদ্ধ উত্তৰ হ'ব নেক্সট দিছে নেম অফ দা পাঞ্চুৱেশ্যন মাৰ্ক এইটো পাঞ্চুৱেশ্যন মাৰ্ক এনেকৈ থাকে এটো মানে কি হ'ব এটো কলন কমাটো আপোনাক জানে এটো হাইফেন জানে নেক্সট প্ৰশ্নটো দিছে নিম্নলিখিত কোনটোৰ পৰা নগদ ধন ল'ব পাৰি এটিএমৰ পৰা কি নগদ ধন ল'ব পাৰি নেক্সট প্ৰশ্নটো দিছে নিম্নলিখিত সমূহৰ কোনটো এটা আউটপুট ডিভাইস এটো স্পিকাৰটো এটা আউটপুট ডিভাইস বাকিবিলাক ইনপুট নেক্সট প্ৰশ্নটো দিছে লোহৰি এণ্ড বৈশাখী আৰু কমনলি এটো লোহৰি আৰু বৈশাখী কোনখন ৰাজ্যত পালন কৰা হয় এটো সবে জানে পাঞ্জাবত হয় নেক্সট প্ৰশ্নটো হৈছে অষ্ট্ৰেলিয়াৰ ৰাজধানী কি অষ্ট্ৰেলিয়া দেশৰ ৰাজধানী হৈছে কেনবেৰা তাৰ পিছৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো অসমৰ এক অঞ্চল নহয় অসমৰ এক অঞ্চল ডিকেন প্লেটটো অসমৰ অঞ্চল নহয় বাকি কাৰ্বি ব্ৰহ্মপুত্ৰ অসমৰ অঞ্চল হয় অপচন ডিটো শুদ্ধ উত্তৰ হ'ব নেক্সট প্ৰশ্নটো দিছে নিম্নলিখিত সমূহৰ কোনটো বংশ প্ৰাচীন অসমৰ শাসক নাছিল এটো মৌৰ্যটো নাছিলে বাকিটা আছিলে নেক্সট এটা ৰিজনিং দিছে এটো বি ই জে আৰু কিউ পিছত কি আহিব আমাৰ জেড আহিব জেড তাৰ পিছৰ প্ৰশ্ন দিছে নিম্নলিখিত কোনটো স্থানত বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম আছে এটো আমাৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম মটেৰা এটো মটেৰাটো শুদ্ধ উত্তৰ হ'ব এটো অপচন সি টো শুদ্ধ উত্তৰ হ'ব প্ৰশ্নটো দিছে কোচ ৰজা নৰনাৰায়ণৰ সেনাবাহিনীৰ সেনাপতি কোন আছিলে চিলাৰাই আছিলে তাৰ পিছত জিকেটো আছিলে নিম্নলিখিত কোনটো ভাৰতৰ এক কেন্দ্ৰীয়শাসিত অঞ্চল ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ভিতৰত জম্মু আৰু কাশ্মীৰটো এটা কেন্দ্ৰীয়শাসিত অঞ্চল ছয়টো শুদ্ধ উত্তৰ অপচন এ তাৰ পিছত প্ৰশ্নটো দিছে মটৰ গাড়ীৰ দ্বাৰা সংঘটিত হিট এণ্ড ৰান পথ দুৰ্ঘটনাত মৃত্যুজনিত কাৰণত ক্ষতিপূৰণ ধনৰাশি হৈছে কিমান 50,000 টকা যিটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিব তাৰ পিছত প্ৰশ্নটো দিছে ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক কি বোলা হয় অপৰিমেয় সংখ্যা ইৰেচনেল নম্বৰবোৰক ভগ্নাংশৰ আকাৰত প্ৰকাশ কৰিব নোৱাৰি নেক্সট প্ৰশ্নটো দিছে নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম পৰ্বত শৃংগ এটো কাঞ্চনজংঘা শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো দিছে
মোৰে মণিপুৰৰ ভাৰতৰ সৈতে কোন দেশৰ স্থলপথ সংযোগী হৈছে তেওঁ ম্যানমাৰ আৰু মণিপুৰ সংযোগী অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্নটো দিছে অস্মিতা চলিহাই কোনবিধ খেলত ভাৰতৰ হৈ খেলে বেডমিণ্টন খেলত খেলে বন্ধুসকল ভিডিঅ'টো এইখিনিতে সামৰিছোঁ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব ইয়াৰ পিছতে মই পাৰ্ট 3 এটা লৈ আহিম যিটোত আপোনালোকৰ ৰিজনিং আৰু মেথছখিনি ধুনীয়াকৈ এনচাৰবোৰ দি দিম আপোনালোকে ধুনীয়াকৈ চাব পাৰিব ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন